হেল্ল' এভৰিৱান, ৱেলকাম টু ষ্টাডি ইনচাইট। সকলোকে ষ্টাডি ইনচাইটলৈ স্বাগতম জনাইছোঁ। মোৰ নাম নীলকমল আৰু আজিৰ এইটো ক্লাছত আমি জেমেট্ৰি পাৰ্ট 2 ডিছকাছ কৰিম, ঠিক আছে। চ' অলৰেডি আমি পাৰ্ট 1ত কি পঢ়িছিলোঁ। পাৰ্ট 1ত আমি ট্ৰাইংগলৰ ওপৰত ডিছকাছ কৰিছিলোঁ, ট্ৰাইংগলৰ কুৱেশ্যন কিছুমান প্ৰেক্টিছ কৰিছিলোঁ, হয়, ঠিক আছে। চ' ট্ৰাইংগল কি হয়, ট্ৰাইংগলৰ বেছিক কনচেপ্ট, বেছিক কুৱেশ্যন কিছুমান ডিছকাছ কৰিছিলোঁ। চ' আজিৰ এইটো ক্লাছত আমি ট্ৰাইংগলৰ ওপৰত ডিছকাছ কৰিম। লগতে আমি পেৰেলেল লাইন্স, ষ্ট্ৰেইট লাইন এইবিলাকৰ কনচেপ্ট, যিবিলাক আমাৰ ট্ৰাইংগল বা নৰ্মেলি আমি যিবিলাক এংগেলৰ কনচেপ্ট আমি জেমেট্ৰিত ইউজ কৰোঁ, সেইবিলাক আমি ডিছকাছ কৰিম। লগতে কিছুমান প্ৰেক্টিছ কুৱেশ্যন ছল্ভ কৰিম, ঠিক আছে। চ' আই হোপ সকলো ৰেডি আছে ক্লাছটোলৈ। যদি সকলো ৰেডি, আমি ক্লাছটো ষ্টাৰ্ট কৰিব পাৰোঁ। চ' ইয়াত আমি কিছুমান এখন চাৰ্ট এখন আমি চাব লাগিব। ইয়াত কিছুমান এংগেলৰ কথা কোৱা আছে, এংগেলৰ কিছুমান কনচেপ্ট দিয়া আছে। সেই কনচেপ্টবিলাক ভালদৰে আমি জানিব লাগিব, ঠিক আছে। চ' এডজাচেণ্ট এংগেল, ভাৰ্টিকেল এংগেলছ, ট্ৰাইংগেল, ইণ্টেৰিয়ৰ চাম এণ্ড ষ্ট্ৰেইট এংগেলছ, ঠিক আছে, লিনিয়াৰ পেয়াৰ। চ' ইয়াত 5টা টোটেল এংগেলৰ কনচেপ্ট দিয়া আছে। আমি কি হয় এটা এটাকৈ ডিছকাছ কৰিব লাগিব। প্ৰথমতে এডজাচেণ্ট এংগেলছ আমি যদি চাওঁ, কি দিয়া আছে, টু এংগেলছ ডেট শ্বেয়াৰ এ কমন ভাৰ্টেক্স, এ কমন ছাইড এণ্ড ন' কমন ইণ্টেৰিয়ৰ পইণ্টছ, অ'কে। চ' কৈছে কি বেচিকেলি, মই যদি এই কাষৰ যিটো ডায়েগ্ৰাম দিয়া আছে, ডায়েগ্ৰামটোলৈ যদি আমি মনোযোগ দিওঁ, কি দিয়া আছে চাব, এনেকুৱা এটা ডায়েগ্ৰাম দিয়া আছে, হয়। ইয়াত বি, ইয়াত এ, ডি, চি দিয়া আছে। চ' এম এংগেল এ বি ডি, এংগেল এ বি ডি মানে এইটো এংগলৰ কথা কৈছে, এইটো ডি হ'ব। চ' এংগেল এ বি ডি এইটো এংগলৰ কথা কৈছে। এণ্ড এংগেল ডি বি চি, এংগেল ডি বি চি এইটো এংগলৰ কথা কৈছে। চ' ইহঁত দুটা কি হয়, এটা আনটোৰ লগত লাগি আছে, হয়নে নহয়। আৰু ইহঁত কি হ'ব, এডজাচেণ্ট এংগেল হ'ব। কিয় হ'ব, কি কৈছে, টু এংগেলছ ডেট শ্বেয়াৰ এ কমন ভাৰ্টেক্স এণ্ড এ কমন ছাইড, হয়। ভাৰ্টেক্স ছেম হয় আৰু ছাইডটো আমাৰ ইহঁতৰ ছিংগল বা কমন ছাইড হয়। এই ছাইডটো যদি চাওঁ আমি, কমন ছাইড হয় আৰু কমন ভাৰ্টেক্স হয়। লগতে ন' কমন ইণ্টেৰিয়ৰ পইণ্টছ, অ'কে, বা অভাৰলেপ নকৰে, কথাটো মেইনলি সেইটো কৈছে। চ' আমি এই দুটা এংগলক আমি এজ এ এক্সাম্পল চাব পাৰোঁ, এংগেল এ বি ডি আৰু এংগেল ডি বি চি। চ' ইহঁত দুটা আমি এডজাচেণ্ট এংগল বুলি ক'ম। ছেম এংগেল এ বি চি এণ্ড এংগেল ডি বি চি আৰ নট এডজাচেণ্ট এংগেল। কিয় নহয়, কাৰণ এ বি চি চাব, এ বি চি হ'ল এই গোটেই অভাৰঅল এংগলটো। মই যদি কওঁ এংগেল এ বি চি, এই গোটেই অভাৰঅল এংগেলটো এংগেল এ বি চি হয় নে নহয়। বাট এংগেল ডি বি চি হ'ল আমাৰ এইটো এংগেল। চ' এইটো কেনেকৈ, ইহঁত দুটা কেনেকৈ এডজাচেণ্ট হ'ব, ইহঁত দুটাৰো বেলেগ বেলেগ এংগেল। এ বি চিৰ ভিতৰত ডি বি চি সোমাই আছে, হয়নে নহয়। চ' ইহঁত দুটা এডজাচেণ্ট এংগেল নহ'ব। চ' বেচিকেলি এডজাচেণ্ট এংগেল আপোনালোকে কমন এটা কনচেপ্টৰ পৰা চাব পাৰে। মই যদি এই ডায়েগ্ৰামটোত কওঁ, দুটা এংগেল যদি এটা আনটোৰ লগত লাগি থাকে আৰু সিহঁতে কমন ছাইড যদি শ্বেয়াৰ কৰে, লাইক বি ডি, এনেকুৱা হ'লে আমি এডজাচেণ্ট এংগল বুলি ক'ম, ঠিক আছে। ইজি হয়, আমি সৰুতে পঢ়ি আহিছিলোঁ এইবিলাক কনচেপ্ট। জাষ্ট আপোনালোকক এবাৰ ৰিমাইণ্ডাৰ কৰাই দিছোঁ, আপোনালোকে মনত কৰিব, এই ক্লাছটো চাব, বাছ এবাৰ চালে মনত পৰি যাব, ঠিক আছে। ছেম লিনিয়াৰ পেয়াৰ, টু এডজাচেণ্ট এংগেলছ হুজ নন কমন ছাইডছ ফৰ এ ষ্ট্ৰেইট লাইন। চ' লিনিয়াৰ পেয়াৰ এইখিনি আমি এংগেলৰ যদি কনচেপ্টখিনি চাওঁ, তেতিয়াহ'লে আমি কি এংগেলৰ কনচেপ্ট চাব লাগিব। ষ্ট্ৰেইট এংগেলছৰ কনচেপ্টটো আছে, অল ষ্ট্ৰেইট এংগেলছ আৰ, কি কৈছে, ইকুৱেল ইন মিজাৰ, মানে দে অল হেভ এ মিজাৰ অফ 180 ডিগ্ৰী, অ'কে। ষ্ট্ৰেইট এংগেলৰ কথা কি কৈছে, মানে যদি চাওঁ, এডাল যদি ষ্ট্ৰেইট লাইন ড্ৰ কৰোঁ, এই ষ্ট্ৰেইট লাইনত কিমান ডিগ্ৰী এংগেল থাকে, 180 ডিগ্ৰী এংগেল থাকে, সেই কথাটোৱে কৈছে, চিম্পল। ছেম ভাৰ্টিকেল এংগেলছ আৰ ইকুৱেল ইন মেজাৰ, মিনছ যদি কওঁ এংগেল 1 আৰু এংগেল 2, যদি কাষৰে ডায়েগ্ৰামটো চাওঁ, এংগেল 1 এণ্ড এংগেল 2, ইহঁত দুটা এংগেল যদি চাওঁ, ইহঁত দুটা এংগেল ইকুৱেল হয়। ছেম এংগেল 3 আৰু এংগেল 4, ইহঁত দুটা এংগেল আমাৰ ইকুৱেল হয়, ঠিক আছে। চ' ভাৰ্টিকেল এংগেল কি হ'ব, ইকুৱেল ইন মেজাৰ। চ' ডেট মিনছ এংগেল 1 এণ্ড এংগেল 2, ইহঁত দুটা ভাৰ্টিকেল এংগেল।
মানে ইকুৱেল হ'ব সেম এংগল 3 আৰু এংগল 4 ইহত দুটা ইকুৱেল হ'ব এইখিনি কনসেপ্ট আমি আগতে পঢ়ি আহিছো জাস্ট আপোনালোকে চাব কুৱেশ্যন যেতিয়া কৰিম আৰু ভালকে আমি এইবিলাক ডিসকাস কৰিম ঠিক আছে সো তাৰপিছত ট্ৰায়াঙ্গল ইন্টেৰিয়ৰ সাম the sum of the measures of the interior angles of a triangle is 180 degree মানে কি কৈছে যোৱা ক্লাছত মই কৈছিলো ট্ৰায়াঙ্গলৰ কনসেপ্ট পঢ়াওতে সাপোজ এটো এটা ট্ৰায়াঙ্গল সো ইহতৰ যিবিলাক ইন্টেৰিয়ৰ এংগল আছে সো নরমালি দুই ধৰণৰ এংগল থাকে ইন্টেৰিয়ৰ এংগল এন্ড এক্সটেৰিয়ৰ এংগল ঠিক আছে সো এক্সটেৰিয়ৰ এংগল কি হয় মই কম পিছত বাট ইন্টেৰিয়ৰ এংগলৰ যেতিয়া কথা কোৱা যায় ট্ৰায়াঙ্গল এটা সো এই ভিতৰৰ যিখিনি এংগল বনিব সেইখিনি আমি ইন্টেৰিয়ৰ এংগল কম আৰু সেই ইন্টেৰিয়ৰ এংগল কেইটাৰ সাম এংগল এ এংগল বি আৰু এংগল সি ইকুৱেল টু কি হ'ব 180 ডিগ্ৰী হ'ব ঠিক আছে সো এইটোৱে আমাৰ ইয়াত কনসেপ্টৰ কথা কৈছে I hope সকলোৱে ক্লিয়াৰ হৈছে কি কৈছে ইন্টেৰিয়ৰ এংগল ট্ৰায়াঙ্গলৰ ইন্টেৰিয়ৰ এংগল ভাৰ্টিকেল এংগল এডজেসেন্ট এংগল স্ট্ৰেইট এংগল এইবিলাক কি হয় লিনিয়াৰ পেয়াৰ কি হয় গোটেইখিনি কনসেপ্ট ক্লিয়াৰ হৈছে ঠিক আছে সো আমি কুৱেশ্যন কৰা ভালদৰে বুজিম আকৌ ঠিক আছে তাৰপিছত আৰু এটা কনসেপ্ট মই এতিয়ালৈকে কোৱা হোৱা নাছিলে স্ট্ৰেইট লাইনৰ কনসেপ্ট যদি ইয়াত দুডাল স্ট্ৰেইট লাইন সাপোজ ড্ৰ কৰা হৈছে এই ডায়াগ্ৰামটো চাব L1 and L2 দুডাল স্ট্ৰেইট লাইন আছে তাৰ মাজতে আৰু এডাল লাইনে ইহতক সমানে কাট কৰি গৈছে সাপোজ দুডাল এটা সাপোজ ৰেল লাইন ঠিক আছে ৰেল লাইন এটা হতে আমাৰ প্যাৰালেল হয় দুটা স্ট্ৰেইট লাইন এটা প্যাৰালেলি থাকে হয় আৰু হিয়তৰ মাজত যদি মই এডাল যিকোনো এটা লাইন ড্ৰ কৰো তেতিয়াহলে কি হ'ব এই যিখিনি এংগল বনিব এই ওপৰৰ এটা এংগল বনিব হয় না নহয় এংগল এটা বনিব এই এংগলটো সাপোজ মই ইয়াত এটো ডায়াগ্ৰামতে চাব পাৰে এই এংগলটো সেম এংগল এ আৰু এই এংগলটো এংগল ই এংগল এ আৰু এংগল ই ইহত দুটা এংগল ইকুৱেল হ'ব টাইপ ঠিক আছে সেম ইয়াত আৰু এটা এংগল বনিব এংগল বি আৰু এংগল এফ এংগল বি আৰু এংগল এফ সদায় ইকুৱেল থাকিব ঠিক আছে সেম ইয়াত এংগল ডি এংগল এইচ এংগল সি এংগল জি ইহত দুটা এংগল সি আৰু এংগল জি ইকুৱেল এংগল ডি আৰু এংগল এইচ ইকুৱেল সো এই কথাখিনিকে ইয়াত কোৱা হৈছে সো given below are the pairs of angle formed by the two parallel lines L1 and L2 so corresponding angles ki hoy corresponding angle jodi kotha ko each should be noted that the pair of corresponding angles are equal in measure in the given figure there are four pairs of corresponding angles that is angle A angle E mo koisile already angle A aru angle E yat sai lok etu angle aru angle E yo duta equal hobo so ei kotha toke koise yat same angle B angle F equal angle B আৰু angle F equal angle C angle G equal angle C angle G equal angle D angle H equal angle D angle H equal ঠিক আছে তেনেকে alternate interior angles are formed on the inside of two parallel lines that are intersected by a transversal ঠিক আছে they are equal in measure in the figure angle C আৰু angle E angle D আৰু angle F মই কৈছো এখিনি angle C আৰু angle E angle C আৰু angle E আচ্ছা এটো কোৱা নাই ওকে মই এখিনি কৈ দিছো আকৌ এটা ডায়াগ্ৰাম বনাইছো এইটো angle C সৰি এটো angle C নহব angle B এইটো angle C আৰু এইটো angle E ইহত দুটা ইকুৱেল হ'ব ঠিক আছে আৰু এই দুটা এংগল ইকুৱেল হ'ব দ্যাট মিন্স এংগল ডি আৰু এংগল এফ CEDF ইহত দুটা ইকুৱেল হেতু কথাই কৈছে CE আৰু DF ইকুৱেল হ'ব ঠিক আছে এখিনি আমাৰ কনসেপ্ট হল দেন alternate exterior angles are formed on either side of the transversal and they are equal in measure in the given figure angle A equal to angle G angle A equal to angle G angle A আৰু angle G চাব একদম ওপৰৰ এংগলটো একদম হেখৰ এংগলটো এংগল এ আৰু এংগল জি ইকুৱেল হ'ব এংগল বি আৰু এংগল এইচ এংগল বি আৰু এংগল এইচ ইকুৱেল হ'ব ঠিক আছে এই কথাটোহে কৈছে অল্টাৰনেট এক্সটেৰিয়ৰ এংগল সেম যদি কও কনজিকিউটিভ ইন্টেৰিয়ৰ এংগলছ সো ইয়াত এংগল সি আৰু এংগল এফ 180 ডিগ্ৰী হ'ব এংগল সি এটো এংগল সি আৰু এংগল এফ ইহত দুটা দ্যাট মিন্স angle C এইটো angle আৰু angle F ইহত দুটা যদি যোগ কৰো আমি ইহতৰ যোগফলটো 180 ডিগ্ৰী পাম ঠিক আছে
সেম এংগল ডি আৰু এংগল ই ইহঁতো 180 ডিগ্ৰী হ'ব এংগল ডি আৰু এংগল ডি প্লাছ এংগল ই ইকুৱেল টু 180 ডিগ্ৰী চ' এইখিনিয়ে কনচেপ্ট এইখিনি আছামিছত কৈছে সংশ্লিষ্ট কোণ বিকল্প আভ্যন্তৰীণ কোণ বিকল্প বাহ্যিক কোণ যে এনেকৈ আপোনালোকে মনত ৰাখিব একেখিনি কথা ইয়াত আছামিছত কোৱা হৈছে যিখিনিয়ে বুজি পোৱা নাই ইংলিছত আছামিছত পঢ়ি চাব পাৰে ঠিক আছে চ' এইখিনি হ'ল আমাৰ বেছিক কনচেপ্ট আজি ক্লাছটোত এতিয়া আমি কুৱেশ্যন ডিছকাছ কৰিম আই হোপ সকলোৱে বুজি পাইছে কনচেপ্টখিনি একদম ইজি কনচেপ্ট আমি ক্লাছ 4-5ত এইখিনি পঢ়ি আহিছিলোঁ ক্লাছ 4 নহয় সৰি ক্লাছ 6ত চাগে পঢ়িছিলোঁ চ' এই কনচেপ্টখিনি এতিয়া আমি মাইণ্ডত ৰাখিব লাগিব কাৰণ এইবিলাক আমাৰ ৰিভিজন হয় কাৰণ এইবিলাক আমি সৰুতে সকলোৱে পঢ়ি আহিছোঁ সকলোৱে পঢ়ে ইয়াত এনেকুৱা নহয় যে স্পেচিফিক বেকগ্ৰাউণ্ডৰ কিছুমানে পঢ়ে এনেকুৱা নহয় সকলো ষ্টুডেণ্টে এইবিলাক মেথছৰ বেছিক জেমেট্ৰি পঢ়ি আহিছে জাষ্ট আপোনালোকে চালে এবাৰ মনত পৰি যাব আৰু একদমেই ইজি কনচেপ্ট হয় চিন্তা কৰিব নালাগে আৰু আমি এতিয়া কুৱেশ্যন প্ৰেক্টিছ কৰামেই যিহেতু ভালদৰে আপোনালোকৰ বেছি ভালদৰে মনত থাকিব ঠিক আছে চ' ইয়াত আমি এটা কুৱেশ্যন লৈছোঁ কুৱেশ্যনটো চাব কি দিয়া আছে কি কৈছে ইন এন isosceles right angle triangle the perimeter is 20 meters find its area so triangle কনচেপ্টখিনি অলৰেডি কোৱা হৈছিলে তো তাৰ ওপৰতে এইটো কুৱেশ্যন আছে কুৱেশ্যনটো ভালদৰে চাব আৰু কৰিব যত্ন কৰিব সমদ্বিবাহু ত্ৰিভুজ এটা কথা কৈছে isosceles right angle triangle that means কেনেকুৱা হ'ব ট্ৰাইংগলটো দেখাত কেনেকুৱা হ'ব ফাৰ্ষ্ট কথা কৈছে isosceles that means দুটা বাহু ইয়াৰ সমান হ'ব সমদ্বিবাহু ত্ৰিভুজ লগতে এইটো ৰাইট এংগল ট্ৰাইংগল 90 ডিগ্ৰী এংগল এটা বনিব চ' কি কৈছে আৰু লগতে তাৰ পেৰিমিটাৰ ইজ 20 মিটাৰ্ছ ফাইন ইটছ এৰিয়া চ' ইহঁতৰ পেৰিমিটাৰৰ কথা কৈছে ছাপ'জ মই কওঁ যে ইহঁতৰ যি সমান বাহু দুটা এ আৰু এ আৰু এনেকুৱা হ'লে আমাৰ কি হয় বেছ ইকুৱেল টু হাইট হয় নে নহয় বেছ ইকুৱেল টু হাইট মই যদি ধৰোঁ লেট এ ইকুৱেল টু বেছ বি ইকুৱেল টু হাইপটেনিয়াছ ডেট মিনছ যিডাল লম্ব হয় আমাৰ আৰু এ মানে বেছ মানে হ'ল ভূমি ঠিক আছে চ' সমদ্বিবাহু ত্ৰিভুজ দুটা আমাৰ ইয়াৰ বাহু আমাৰ ইকুৱেল হয়নে নহয় ডেট মিনছ আমি কি কৰিম এ প্লাছ এ দুটা বাহু হৈ গ'ল লগতে থাৰ্ড বাহুটো যদি মই বি বুলি ধৰোঁ ইহঁত তিনিটাক যোগ কৰি কিমান পাম 20 পাম কেনেকৈ 20 পালোঁ ইয়াত পেৰিমিটাৰ ইকুৱেল টু 20 মিটাৰ দিয়া আছে চ' তাৰ পৰা পালোঁ হৈ গ'ল ইয়াৰ পৰা আমি কি কৰিম টুৱাইচ এ প্লাছ বি ইকুৱেল টু 20 লিখিম হৈ গ'ল এইখিনিলৈ নাও আমি ইয়াত আমাক লাগে কি আমাৰ এৰিয়াটো লাগে এৰিয়া মানে কি হাফ অফ বেছ ইনটু হাইট হয় মানে হাফ অফ এ স্কুৱেৰ লাগে চ' কেনেকৈ কৰিব হাফ অফ এ স্কুৱেৰটো আমি ওলাব লাগিলে আমি এৰ ভেলুটো জানিব লাগিব চ' কেনেকৈ উলিয়াম আমি পাইথাগোৰাছ ফৰ্মুলা ইউজ কৰিব পাৰোঁ কাৰণ ৰাইট এংগল ট্ৰাইংগল পাইথাগোৰাছ ফৰ্মুলা সকলোৱে জানে চ' আমি সেইটো ইউজ কৰিম কি হ'ব বি স্কুৱেৰ হ'ব ইকুৱেল টু এ স্কুৱেৰ প্লাছ এ স্কুৱেৰ হয় দুটা বাহু এ স্কুৱেৰ আছে চ' টুৱাইচ এ স্কুৱেৰ ইকুৱেল টু বি স্কুৱেৰ আহিলে তাৰ পৰা আমি কি কৰিম বি ইকুৱেল টু এ ৰুট 2 আহিব ঠিক আছে বি ইকুৱেল টু এ ৰুট 2 ইয়াৰ পিছত আমি কি কৰিম এই যিটো বিৰ ভেলু আমি ক'ত বহুৱাই দিম ইয়াত বহুৱাই দিম হয় ইকুৱেশ্যন 1 বুলি যদি ধৰোঁ এই ইকুৱেশ্যন 1ত আমি বিৰ ভেলুটো বহুৱাই দিম ঠিক আছে টুৱাইচ এ প্লাছ এ ৰুট 2 ইকুৱেল টু 20 লিখি দিম চ' ইয়াৰ পৰা এ আমাৰ বাহিৰত আহি যাব কাৰণ কমন আছে চ' 2 প্লাছ ৰুট 2 আহিলে ইকুৱেল টু 20 আহিব ঠিক আছে ইয়াৰ পৰা আমি কি কৰিম 2 প্লাছ ৰুট 2 মানে কি হয় এৰ ভেলু এইটোক আমি এজ ইট ইজ এ হিচাপে লিখিলোঁ ৰুটটো মানে কি হয় 1.41 ৰুটটোৰ যিটো ভেলু হয় 1.41 চ' সেইটো আপোনালোকে জানে চাগে আৰু যদি নেজানে মনত ৰাখিব আৰু যদি মনত ৰাখিব নোৱাৰে তেতিয়াহ'লে ৰুট 2 ৰুট 3 ৰুট 5 ৰুট 7 এইবিলাকৰ ভেলুবিলাক কেনেকৈ উলিয়াই তাৰ কাৰণে মই এটা স্পেচিফিক ক্লাছ লৈ আহিম সেই ক্লাছটো ভালদৰে চাব ঠিক আছে চ' ৰুট 2 ভেলু কিমান আহিব 1.41 আৰু 2 প্লাছ 1.41 মানে কি হয় 3.41 আহিব ইকুৱেল টু 20 হ'ল ইয়াৰ পৰা আমি এৰ ভেলুটো ডাইৰেক্ট লিখিব পাৰিম কাৰণ 20 ডিভাইডেড বাই 3.41 আহিব হয় মই যদি ইয়াত কৰাই দিওঁ
20 ডিভাইডেড বাই 3.41 এইখিনি জাষ্ট আপোনালোকে চিম্প্লিফাই কৰি দিব পইণ্ট কেইটা উঠাই ল'ব উঠাই ল'লে আমি এয়াৰ ভেলুটো পাই যাম কিমান পাম এয়াৰ ভেলু 20 বাই 3.41 কৰিলে আমি এয়াৰ ভেলু এটা পাম সেইটো হ'ব 5.86 ঠিক আছে 5.86 মিটাৰত আহিব হয় মিটাৰত কিয় আহিলে আমাৰ ইয়াত এইটো মিটাৰত লিখা আছিলে পেৰিমিটাৰ চ' এয়াৰ ভেলু পাই যোৱাৰ লগ লগ আমি ইয়াৰ যিটো এৰিয়াটো আমি উলিয়াব পাৰিম হয়নে নহয় হাফ অফ ভূমি ইনটু উচ্চতা ইয়াত উচ্চতা আৰু ভূমি আমাৰ দুটা এ হ'ব কাৰণ বেছ এণ্ড হাইট দুটা ছেম হয় চ' আমি কি কৰিম 5.86 হাফ অফ 5.86 হোল স্কুৱেৰ লিখিম চ' এইখিনি মই কি কৰোঁ ছাইডৰখিনি অলপমান ইৰেজ কৰি দিওঁ এই পাৰ্টটো ইৰেজ কৰি দিওঁ ঠিক আছে এই পাৰ্টটো ইৰেজ কৰি পেলাই মই ভালদৰে কৰাই দিওঁ আপোনালোকৰ চাগে এইটো ৰেকৰ্ডেড ক্লাছ যিহেতু আপোনালোকে পায়ে যাব কণ্টেণ্টখিনি যদি আপোনালোকে নোট কৰিব বিচাৰে পিছত ভালদৰে নোট কৰিব পাৰিব ঠিক আছে চ' মই এটা কাম কৰোঁ এতিয়া এইখিনি এজ ইট ইজ লিখি দিওঁ হাফ অফ 5.86 হোল স্কুৱেৰ আহিব তাৰ পৰা আমি এয়াৰ ভেলু পাই যাম 17.16 এ মিনছ কি হ'ব এইটো এৰিয়া আমাৰ আহিব 17.16 মিটাৰ স্কুৱেৰ চ' 5.86 ইনটু 5.86 কৰিব তাক 2ৰে ডিভাইড কৰিব 17.16 মিটাৰ স্কুৱেৰ আমাৰ এনচাৰ আহি যাব হৈ গ'ল কুৱেশ্যন নম্বৰ 1 নাও আমি কুৱেশ্যন নম্বৰ 2 মুভ কৰিম চ' এইটো কুৱেশ্যন আই হোপ সকলোৱে বুজি পাইছে কেনেকৈ কৰিছোঁ সেইখিনি জাষ্ট বেছিক কনচেপ্ট হয় পেৰিমিটাৰ দেন আমি এৰিয়া এইবিলাকৰ কনচেপ্ট লগতে পাইথাগোৰাছ থিয়ৰাম এইখিনি ইউজ কৰিছোঁ ভালদৰে ঠিক আছে আৰু ইয়াৰ আগতে আমি সমদ্বিবাহু ত্ৰিভুজ কি হয় ৰাইট এংগল ট্ৰাইংগল কি হয় এইখিনি জানিব লাগিব হয় চ' নেক্সট কুৱেশ্যন নম্বৰ 2 হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ ইজ ট্ৰু বেছড অন দ্য ফলোইং ডায়েগ্ৰাম ইয়াত এটা ডায়েগ্ৰাম দিয়া আছে এই ডায়েগ্ৰামটোৰ ওপৰত বেছ কৰি 5টা আমাৰ অপশ্যন দিয়া আছে চ' ইয়াৰে কোনটো অপশ্যন কাৰেক্ট হয় সেইটো আমি উলিয়াব লাগে চ' কেনেকৈ উলিয়াব ইয়াৰ কাৰেক্ট এনচাৰটো তাৰ কাৰণে আমি কিছুমান কনচেপ্ট জানিব লাগিব মই এই কুৱেশ্যনটো কৰাৰ আগত আপোনালোকে এনচাৰবিলাক কমেণ্ট বক্সত দিয়ক যিমান পাৰে সকলোৱে এনচাৰ কৰক কাৰেক্ট এনচাৰটো আই হোপ সকলোৱে জানিব কৰিব আৰু যদি নোৱাৰে বা গম নাপায় কেনেকৈ কৰিব লাগে মই কৰাই দি আছোঁ চিন্তা কৰিব নালাগে এনচাৰবিলাক আহিছে বুলি আশা ৰাখিলোঁ সকলোৰে এতিয়া আমি কি কৰিম কেনেকৈ কৰিব লাগে মই এইটো বুজাই আছোঁ ইয়াত কি আছে এটা ৰাইট এংগল ট্ৰাইংগল দিয়া আছে হয় এইটো 90 ডিগ্ৰী এই চিম্বলটো সদায় 90 ডিগ্ৰী ক্ষেত্ৰত ইউজ কৰে হয় চ' 90 ডিগ্ৰী হয় আৰু এটা এংগল আমাৰ দিয়া আছে 55 ডিগ্ৰী ডেট মিনছ আমাৰ ইয়াত অপজিট যিটো এংগল হ'ব সেইটো কিমান হ'ব ত্ৰিভুজৰ তিনিটা এংগলৰ যোগফল হয় 180 ডিগ্ৰী তাৰে আমি এটা এংগল 90 পালোঁ এটা আমি 55 পালোঁ প্লাছ এক্স আহি যাব মই যদি এইটো এক্স হিচাপে ধৰিছোঁ থাৰ্ড এংগলটো ঠিক আছে ত' তাৰ পৰা আমি এইটো এংগল পাই যাম 180 মাইনাছ 145 ঠিক আছে চ' তাৰ পৰা আমি কিমান পাম 35 ডিগ্ৰী চ' সেইটো আমাৰ ইম্পৰ্টেণ্ট নহয় আমাক লাগে অপশ্যন কেইটাৰ পৰা কাৰেক্ট অপশ্যনটো বিচাৰা ডেট মিনছ আমাৰ এইটো এংগল আমাৰ সৰু হ'ব এই এংগল কে আমাৰ সৰু হ'ব এংগল এমতকৈ ঠিক আছে চ' মই ইয়াত লিখিব পাৰোঁ এংগল এম ইজ গ্ৰেটাৰ দেন এংগল কে ঠিক আছে এংগল কে সৰু হ'ব এংগল এমতকৈ আৰু যিহেতু এংগল এম ডাঙৰ হয় এংগল কেতকৈ ডেট মিনছ এংগল এমৰ অপজিট যিটো বাহু কে এল সেইটো আমাৰ ডাঙৰ হ'ব কাতকৈ এংগল কেৰ অপজিট বাহু এল এমতকৈ হয় এইটো আমাৰ প্ৰপাৰ্টি হয় বেছিক প্ৰপাৰ্টি এংগল কে এল আমাৰ ডাঙৰ হয় এংগল এমতকৈ চ' আমাক লাগে কি আমাৰ কাৰেক্ট ষ্টেটমেণ্টটো বিচাৰি উলিয়াব লাগে চ' এংগল কে এল ক'ত আছে এংগল কে এল গ্ৰেটাৰ দেন এংগল এল এম চ' এংগল কে এল গ্ৰেটাৰ দেন এংগল এল এম ক'ত আছে
এংগল KL গ্ৰেটাৰ দেন এংগল LM। চ' অপশ্যন নম্বৰ চি আমাৰ কাৰেক্ট হ'ব। চ' গোটেই কুৱেশ্যনবিলাক আমাৰ বহুতখিনি আমাৰ যিবিলাক ট্ৰাইংগলৰ বেছিক আমাৰ প্ৰপাৰ্টিজ থাকে তাৰ পৰা আমি কিছুমান কুৱেশ্যন ছল্ভ কৰিব পাৰোঁ আৰু এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যনো আহিব পাৰে। চ' বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক কুৱেশ্যন আমাৰ যিমানে বেছিক্স ক্লিয়াৰ থাকিব সিমানে এনেকুৱা ধৰণৰ কুৱেশ্যন আমি ক্লিয়াৰলি কৰিব পাৰিম এক্সামত। ঠিক আছে, চ' সকলোৱে বুজি পাইছা বুলি আশা ৰাখিলোঁ। বেলেগ একো নাই, ৰাইট এংগল ট্ৰাইংগল। প্ৰথম কথা আমি ৰাইট এংগল ট্ৰাইংগল চাব লাগিব, এইটো চিম্বল লগ আমি ৰাইট এংগল ধৰিব লাগিব। আৰু লগতে এইটো 90 ডিগ্ৰী হোৱাৰ লগে লগে বাকী দুটা এংগল আমাৰ 90 ডিগ্ৰী মিলাই পেলাই হ'ব লাগিব। ঠিক আছে, তাৰে এটা এংগল অলৰেডি 55 ডিগ্ৰী দিয়া আছে। চ' আমাৰ থাৰ্ড এংগলটো গম পালোঁ যে এইটো এংগল আমাৰ 55তকৈ সৰু হ'ব, কাৰণ টোটেলটো 180 হ'ব লাগে। চ' এইটো এংগল আমি 35 পাই গ'লোঁ। ঠিক আছে, চ' 35 পাই যোৱাৰ লগে লগে ডেট মিনছ আমি 55 ডেট মিনছ কোন হয় এংগল এমটো আমাৰ কি হয় এংগল কেতকৈ ডাঙৰ হয় সেইটো পাই গ'লোঁ। ডেট মিনছ এংগল এমৰ অপজিট KL আছে। চ' KL আমাৰ ডাঙৰ হ'ব এংগল LMতকৈ। এই কথাটোৱে কৈছে আৰু আমাক লাগে কি অপশ্যনটো বিচাৰিব লাগে এংগল KL অভিয়াছলি গ্ৰেটাৰ দেন এংগল LM। ক্লিয়াৰ? নাও লেটছ মুভ টু দ্য নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য লেংথ অফ দ্য ছাইড AC? এই AC যিটো আছে এই ছাইডটো আমাৰ লেংথটো উলিয়াব লাগে। এইটো কুৱেশ্যন কেনেকৈ কৰিব? এনি আইডিয়া কাৰোবাৰ? অ'কে, কেনেকৈ কৰিব? আমাক লাগে এংগল AC। AC ইকুৱেল টু হোৱাট? আমাক এটা এংগল দি আছে 45, এটা বাহু দি আছে 3। চ' লেংথটো উলিয়াব লাগে। চ' ইয়াত এইটো দিয়া আছে, এইটো যে আইচেচেল ট্ৰাইংগল হয়, এইটো ইয়াত লিখা হোৱা নাই। চ' ডেট মিনছ এইটো সমদ্বিবাহু ত্ৰিভুজ। ঠিক আছে, আইচেচেল ট্ৰাইংগল এইটো সমদ্বিবাহু ত্ৰিভুজ হয় আৰু ইয়াৰ পৰা আমি অনলি AC ভেলুটো আমি উলিয়াব লাগে। দুটা ডাটা দিয়া আছে আমাৰ, এংগল Aটো দিয়া আছে কিমান 45 ডিগ্ৰী আৰু BC বাহুটোৰ লেংথ দিয়া আছে 3। ঠিক আছে, চ' আমাৰ ইয়াত এই চিম্বলটো দেখা পালোঁ, ডেট মিনছ আমি এইটো পাইথাগোৰাছ থিয়ৰম ইউজ কৰিব পাৰিম কাৰণ ইট ইজ এ ৰাইট এংগল ট্ৰাইংগল। চ' দুটা বাহু ইয়াৰ সমান হয় আৰু এইটো এটা ৰাইট এংগল ট্ৰাইংগল হয়। তাৰ কাৰণে কৰিম কি? চ' আমি এটা কাম কৰোঁ, বাহু AB স্কুৱেৰ প্লাছ বাহু BC স্কুৱেৰ ইকুৱেল টু AC স্কুৱেৰ হয় এইটো ফৰ্মুলা। চ' তাৰ পৰা আমি এটা কাম কৰোঁ, আমি ডাইৰেক্ট এংগলটো পুট কৰি দিওঁ, তেতিয়া আমাৰ কাৰণে ইজি হ'ব। আমি যদি এংগল A স্কুৱেৰ প্লাছ এংগল A স্কুৱেৰ প্লাছ B স্কুৱেৰ ইকুৱেল টু যদি আমি C স্কুৱেৰ কৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে ইজি হ'ব। কাৰণ কেনেকৈ হ'ল একে কথা, বাহুৰ অপজিট আমি যিটো আগৰ কুৱেশ্যনটোৰ কনচেপ্টটো শিকিছিলোঁ। চ' আমি কি জানো এংগল BC হয় কিমান 3 স্কুৱেৰ, ছেম ABৰ কিমান হ'ব ছেম 3 স্কুৱেৰ হ'ব কাৰণ এইটো এটা আইচেচেল ট্ৰাইংগল, দুটা বাহু সমান হয় ইয়াৰ। ছেম AC বা আমাৰ কি হ'ব C স্কুৱেৰ। চ' তাৰ পৰা আমি C স্কুৱেৰ ভেলুটো কিমান হ'ব 9 + 9 ইকুৱেল টু 18 আহি যাব। তাৰ পৰা C ইকুৱেল টু 2 × 9 ডেট মিনছ 3√2 আহিব। ঠিক আছে, চ' 3√2 আমাক লাগে কি ACৰ ভেলুটো লাগে হয়নে নহয়? চ' 3√2 হ'ব, ইয়াত একো কৰিব লগা নাইচোন, অলপ বেছি কমপ্লিকেটেড ভাবি লৈছিলোঁ আমি হয়।
মই আকৌ এবাৰ বুজাই দিছোঁ কি দিয়া আছে আইচেচেলছ ট্ৰাইংগল দিয়া আছে সমদ্বিবাহু ত্ৰিভুজ দিয়া আছে হয় ডেট মিনছ দুটা বাহু ইয়াৰ সমান হ'ব চ' আমি পাইথাগোৰাছ থিয়ৰাম আমি ডাইৰেক্ট যদি ইউজ কৰি দিওঁ AC স্কুৱেৰ ইকুৱেল টু BC স্কুৱেৰ প্লাছ AB স্কুৱেৰ আমাৰ ডাইৰেক্ট ওলাই যাব 3 স্কুৱেৰ প্লাছ 3 স্কুৱেৰ ঠিক আছে 3 স্কুৱেৰ প্লাছ 3 স্কুৱেৰ 9 প্লাছ 9 18 চ' আমাক লাগে ACৰ ভেলু চ' 18 ৰুট অভাৰ 18 হ'ব চ' 9 ইনটু 2 ডেট মিনছ 3 ৰুট 2 চ' 3 ৰুট 2 আমাৰ এনচাৰ আহি যাব একদম ইজি কুৱেশ্যন আছিলে চ' আই হোপ সকলোৱে ক্লিয়াৰলি বুজি পাইছা কিবা যদি ডাউট আছে কমেণ্ট বক্সত সুধি ল'ব পাৰিবা নাও নেক্সট কুৱেশ্যন এ ৰাইট এংগল triangle has two sides of length S. What is the correct formula for finding the length of the hypotenuse H? Okay. আৰু এটা কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন কি দিয়া আছে ৰাইট এংগল ট্ৰাইংগল এটাৰ দুটা চাইডৰ লেংথ দিয়া আছে S ঠিক আছে ডেট মিনছ এইটো একেই হ'ব আমাৰ আগৰ কুৱেশ্যনৰ কনচেপ্টে ইউজ হ'ব ইয়াতো চ' আমাক লাগে কাৰেক্ট ফৰ্মুলা ফৰ ফাইণ্ডিং দ্য লেংথ অফ দ্য হাইপোটেনিয়াছটোৰ যিটো প্ৰপাৰ ফৰ্মুলা আমাৰ এইটোৰ পৰা বনিব সেইটো উলিয়াব লাগে চাৰিটা অপশ্যন দিয়া আছে H ইকুৱেল টু ৰুট অভাৰ 2S স্কুৱেৰ H ইকুৱেল টু ৰুট অভাৰ S স্কুৱেৰ বাই 2 H ইকুৱেল টু কি আছে 2S স্কুৱেৰ এণ্ড H ইকুৱেল টু ৰুট 2S চ' প্ৰথম কথা ৰাইট এংগল ট্ৰাইংগল যিকোনো ৰাইট এংগল ট্ৰাইংগলৰ আমি পাইথাগোৰাছ ফৰ্মুলা ইউজ কৰিব পাৰোঁ ডেট মিনছ ইয়াৰ লগতে আৰু দুটা ছাইডৰ লেংথ দিয়া আছে S দিয়া আছে ঠিক আছে ডেট মিনছ আমি কি হ'ব ইয়াত H হ'ব এইটো হয় হাইপোটেনিয়াছ চ' ইয়াৰ পৰা আমি কি কৰিম H স্কুৱেৰ ইকুৱেল টু S স্কুৱেৰ প্লাছ S স্কুৱেৰ চিম্পল পাইথাগোৰাছ ফৰ্মুলা টুৱাইছ S স্কুৱেৰ দেন এইটো চাইডে H স্কুৱেৰ আহিলে হৈ গ'ল তাৰ পৰা আমি কি কৰিম আমাক লাগে কি হাইপোটেনিয়াছে লাগে চ' আমি একো কৰিব লগা নাই এইটোতো চিম্পল কৰক H ইকুৱেল টু S ৰুট 2 বা যদি অপশ্যনত আমি চাওঁ অপশ্যনত তেনেকৈ S ৰুট 2 বুলি অপশ্যন নাই চ' এইটোক আমি H ইকুৱেল টু এনেকৈ লিখিব পাৰোঁ অৰ ৰুট 2S স্কুৱেৰ চ' কোনটো আছে অপশ্যন এ H ইকুৱেল টু ৰুট 2S স্কুৱেৰ ইজ এ ফাইনেল এনচাৰ আই হোপ ক্লিয়াৰ সকলোৰে বুজি পাইছা কিবা যদি ডাউট আছে সুধি ল'ব পাৰা বহুত ইজি কুৱেশ্যন আছিলে এইখিনি আমি নেক্সট কুৱেশ্যনটোলৈ যাম কুৱেশ্যন নম্বৰ 5 if the two sides of a triangle are 50 and 20 it's not 20 এইটো 10 হ'ব লাগে ঠিক আছে দুটা সাইড দিয়া আছে এটা 50 এটা 10 and the area of the triangle is 150 এৰিয়াটো দিয়া আছে আৰু দুটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে আমাক লাগে find the length of the third side 3 নম্বৰ সাইডটো লেংথ লাগে সো এইটো কাৰণে আমি ডায়াগ্ৰাম এটা বনাব লাগিব সো ডায়াগ্ৰামটো কেনেকুৱা হ'ব সাপোজ এইটো এটা ট্ৰায়াঙ্গল A B C ঠিক আছে টু সাইডস ইয়াত এটা পাৰপেন্ডিকুলাৰ ড্ৰ কৰিছো AD ঠিক আছে ইয়াত দুটা সাইডে এটা সাইড আমাৰ 10 দিয়া আছে আৰু এটা সাইড দিয়া আছে আমাৰ সাপোজ 50 তলটো আমাৰ 50 হ'ব আমাক লাগে কি এন্ড দা এৰিয়া অফ দা ট্ৰায়াঙ্গল এৰিয়াটো দিয়া আছে সো এৰিয়া অফ ABC ঠিক আছে এৰিয়া অফ ABC এৰিয়া অফ ABC ইকুৱেল টু কি হ'ব হাফ অফ বেস মানে BC ইনটু উচ্চতা AD ঠিক আছে হাফ অফ ভূমি ইনটু উন্নতি ইয়াৰ পৰা আমি কি কৰিম AD টো উলিয়াম AD ইকুৱেল টু কি হ'ব এৰিয়া এৰিয়া হল ইনটু 2 জাস্ট ক্ৰস মাল্টিপ্লাই কৰিছো এই 2 টোৰে আমি ক্ৰস মাল্টিপ্লাই কৰিছো এৰিয়া ইনটু 2 হল বাই কি হ'ব BC হ'ব এই যেটো BC আছিলে এটো ইয়াৰ তলত গুছি যাব হয় এখিনি সিম্পলিফিকেশন সকলোৱে জানা ইয়াৰ পৰা আমি AD ইকুৱেল টু কি কৰিম এৰিয়াটো কিমান দিয়া আছে অলৰেডি দিয়া আছে কুৱেশ্যনৰ এৰিয়া 150 ইনটু কি হ'ব 2 হ'ব বাই BC BC কি হয় এই BC যেটো লেংথ হেতু আমাৰ অলৰেডি 50 দিয়া আছে হয় না নহয় এটা আমাৰ 50 দিয়া আছে সো ইয়াৰ পৰা এটো কিমান গুণ যাব তিনিবাৰ যাব সো AD ভ্যালুটো আহিব আমাৰ 6 সেন্টিমিটাৰ নে কি আছে ওকে ইয়াত একো ইউনিট দিয়া নাই অবভিয়াসলি এটো মিটাৰত দিয়া আছে এটা মিটাৰতে হ'ব 6 মিটাৰ ঠিক আছে ইয়াৰ পৰা আমি যদি এইখিনিক এটো এটা পারপেন্ডিকুলাৰ হয় না নহয় পারপেন্ডিকুলাৰ হোৱাৰ লগে আমি এটো ৰাইট এংগল ট্ৰায়াঙ্গল পাই যাও কোনটো পাই যাও ABD হয় এই ABD আমি এটা যদি ৰাইট এংগল ট্ৰায়াঙ্গল পাই যাও তেতিয়ালে আমি কি কৰিম ইয়াৰ পৰা আমি BD স্কয়াৰ প্লাস AD স্কয়াৰ ইকুৱেল টু AB স্কয়াৰ কৰিম ঠিক আছে
ইয়াৰ পৰা আমি বিডিটো উলিয়াব লাগে হয়নে নহয় বিডিটো উলিয়াই লওঁ আমি বিডিটো উলিয়াব পাৰিম কেনেকৈ পাৰিম এ বি স্কুৱেৰ আমি জানো এ বি স্কুৱেৰ কিমান আছিলে 10 ডেট মিনছ 10 স্কুৱেৰ 100 মাইনাছ এ ডি কিমান আছিলে এ ডি পাইছিলোঁ 6 তো 6 স্কুৱেৰ ডেট মিনছ 36 মানে বি ডি ভেলু আহিব আমাৰ 64 মিটাৰ মিনছ 8 স্কুৱেৰ ঠিক আছে সৰি বি ডি স্কুৱেৰ 64 মিটাৰ হ'ব ডেট মিনছ ইয়াৰ পৰা বি ডি আহিব 8 মিটাৰ বি ডি যদি 8 মিটাৰ আহে আমাৰ ডি চি কিমান আহিব 42 আহিব এইখিনি আমাৰ ইয়াত ইমান ইম্পৰ্টেণ্ট নহয় বাট আমি ডি চিটো উলিয়াই লওঁ বাৰু ডি চি যদি আমাক লাগিব পাৰে ডি চি ইকুৱেল টু কি হ'ব আমাৰ বি ডি সৰি বি চি মাইনাছ বি ডি বি চি মাইনাছ বি ডি চ' বি চি ভেলু কিমান 50 মাইনাছ 8 কৰিলে আমি পাম 42 চ' আমাক লাগে কি 3 নম্বৰ চাইড ডেট মিনছ কোনটো হ'ব এ চিৰ ভেলুটো লাগে আমি পালোঁ ডি চিৰ ভেলু পালোঁ এ ডিৰ ভেলু পালোঁ ইয়াৰ পৰা আমি এ চিৰ ভেলুটো উলিয়াব পাৰিম কাৰণ এইটো এটা ৰাইট এংগল ট্ৰাইংগল হয়নে নহয় চ' আমি এ চি ভেলুটো এতিয়া এইখিনিৰ পৰা চিম্প্লিফাই কৰি দিম চাই থাকিব কেনেকৈ কৰিম এ চি স্কুৱেৰ ইকুৱেল টু এ ডি স্কুৱেৰ প্লাছ ডি চি স্কুৱেৰ হয় এ ডি স্কুৱেৰ কিমান পাইছিলোঁ 6 মিটাৰ পাইছিলোঁ ডেট মিনছ 36 প্লাছ ডি চি স্কুৱেৰ কিমান পাইছিলোঁ 42 স্কুৱেৰ হয় 42 স্কুৱেৰ পাইছিলোঁ যিখিনি কৰিলে আমি পাই যাম এ চি স্কুৱেৰ ইকুৱেল টু আমি পাম 1800 ইয়াৰ পৰা আমি এ চি ইকুৱেল টু √1800 পাই যাম ঠিক আছে এ চি ইকুৱেল টু √1800 চ' ইয়াৰ পৰা আমি এ চি ভেলুটো যিটো উলিয়াব পাৰিম √1800 যদি আমি চিম্প্লিফাই কৰোঁ আমি পাম 30√2 ঠিক আছে কৰি চাব আপোনালোকে 30√2 পাব 30√2 হ'ব নে √3 হ'ব বাৰু মই কৰি আছোঁ এবাৰ অ'কে okay 3 5 2 2 okay 30√2 হ'ব লাগে ঠিক আছে not √3 অপশ্যনত কিবা মিষ্টেক আছে চাগে চ' 30√2 আমাৰ কোনটো অপশ্যনত আছে এইটো 30√2 আমাৰ অপশ্যন নম্বৰ 3 চ' অপশ্যন নম্বৰ 3টো আমাৰ কাৰেক্ট হ'ব চ' কুৱেশ্যনটো অলপমান দীঘল আছিলে আমি অলপ ভাবিব লাগিব এনেকুৱা নহয় যে এনেই আমাৰ সন্মুখত ফৰ্মুলা বহাই দিলে এনচাৰ আহিব সদায় এনেকুৱা কুৱেশ্যন নাহে যে ফৰ্মুলা বহাই দিলে এনচাৰ হোৱা কুৱেশ্যন সদায় নাপায় চ' এনেকুৱা ধৰণৰ ডায়েগ্ৰাম এটা বনাব যাৰ পৰা আমি এ চি উলিয়াব লাগিলে প্ৰথমতে কি আমাৰ কোনকেইটা ছাইড নাই কোনকেইটা বাহু নাই প্ৰথমতে বি ডি নাই ডি চি নাই চ' এইখিনি আমি উলিয়াব লাগিব এ ডিৰ ভেলু নাই এ ডিটো উলিয়াব লাগিব চ' এইখিনি কেনেকৈ উলিয়াই আপোনালোকে নিজে প্ৰেক্টিচৰ থ্ৰুৰে এইখিনি আহিব ঠিক আছে চ' এইখিনিয়ে আছিলে চ' এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক প্ৰেক্টিচ কৰিব কিবা যদি বুজি নাপায় আমাক সুধিব কমেণ্ট বক্স আমাৰ সদায় খোলা থাকিব কমেণ্ট বক্সত কুৱেশ্যন কৰিব আমি যিমান পাৰোঁ এনচাৰ দিবলৈ যত্ন কৰিম ঠিক আছে চ' আই হোপ সকলোৱে বুজি পাইছে ক্লাছটো আজিৰ ক্লাছটোত আমি এইখিনি কনচেপ্টেই পঢ়িছিলোঁ ইয়াত আমি পেৰেলেল লাইনৰ যিটো কনচেপ্ট এংগেলৰ কনচেপ্ট দেন আমি 6টা কুৱেশ্যন কৰিলোঁ লগতে এডজেচেণ্ট এংগেল ভাৰ্টিকেল এংগেলছ এইবিলাকৰ কনচেপ্টবিলাক পঢ়িলোঁ ঠিক আছে ট্ৰাইংগেলৰ কনচেপ্ট পঢ়িলোঁ ট্ৰাইংগেলৰ কুৱেশ্যনৰ প্ৰেক্টিচ কৰিলোঁ 2টা ক্লাছত চ' এইখিনিয়ে আছিল আমাৰ জেমেট্ৰি আজিৰ ক্লাছটো আই হোপ সকলোৰে ক্লাছটো কৰি ভাল লাগিছে যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব এইখিনিয়ে আৰু তেতিয়াহ'লে আকৌ লগ পাম অহাকালি ক্লাছত তেতিয়ালৈ থেংক ইউ এণ্ড গুড নাইট